কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো পৃথিৱীৰ আটাইতকৈ শক্তিশালী তেলবিধ মই প্ৰস্তুত কৰিছো আৰু যি কিটা সামগ্ৰী ব্যৱহাৰ কৰিছো ঘৰুৱা সামগ্ৰী হিচাপে আপোনাৰ চুলিৰ বাবে বৰদানৰ দৰে কাম কৰিব আপোনালোকক জনাম কিদৰে আপোনালোকে প্ৰস্তুত কৰিব পাৰে চুলি ঘন আৰু কোলা কৰিবৰ বাবে চুলিখিনি যদি আপোনালোকৰ খুব পাতল হয় তেতিয়া চুলি আপোনাৰ ডাঠ কৰিবই তেলবিধে চুলি খৰা সমস্যাটো নাইকিয়া কৰিব বৰ্তমান আমাৰ চুলি খৰা সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে যেতিয়া আমি চুলি ফনিয়াও তেতিয়া আপোনালোকে ফনিত চুলি খৰা দেখিবলৈ পাব যেতিয়া বাথৰুমত গা ধুবলৈ যাব তেতিয়া বাথৰুমত চুলি যিখন টাৱেলে আপুনি চুলি মোহাৰে সেইখন টাৱেলেটো আপোনালোকে চুলি দেখিবলৈ পাব বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে চুলি খৰা সমস্যা কিছুমান এনে ধৰণৰ ঘৰুৱা সামগ্ৰী আমাক প্ৰকৃতিয়ে দিছে যিবোৰ সামগ্ৰীৰ ব্যৱহাৰে আমি চুলিখিনি ঘন মজবুত কৰি তুলিব পাৰোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী তেলবিধ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো যদি আপুনি ক'লা চুলি বিচাৰে তেতিয়াও আপোনালোকে আজিৰ তেলবিধ ব্যৱহাৰ কৰিব পাৰে যদি আপুনি চুলি খৰা সমস্যাটো নাইকিয়া কৰিব বিচাৰে তেতিয়াও আপোনালোকে এই তেলবিধ ব্যৱহাৰ কৰিব পাৰে চুলিৰ গুৰি মজবুত কৰিবলৈ চুলিখিনি শক্তিশালী কৰি তুলিবলৈ আপোনালোকে এই তেলবিধ ঘৰতে প্ৰস্তুত কৰিব পাৰে কেনে ধৰণে আপোনালোকে এই তেলবিধ ঘৰতে প্ৰস্তুত কৰিব মই গোটেইখিনি আপোনালোকক জনাই আছো যদি প্ৰথমবাৰৰ বাবে আহিছে নিৰদীপা লাইফষ্টাইল চেনেলটোত আপোনালোকক জনাব বিচাৰিছো ঘৰুৱা সামগ্ৰীয়ে কিদৰে ছাল আৰু চুলি যত্ন ল'ব পাৰি এনে ধৰণৰ ভিডিও মই শ্বেয়াৰ কৰি থাকো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব বৰ্তমান আমাৰ পৰিয়ালৰ সদস্য হৈছে 1,27,000 মই প্ৰতিগৰাকী সাবস্ক্ৰাইবাৰক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইদৰে যাতে মোৰ ভিডিওসমূহক আগলৈও আপোনালোকে মৰম দি যায় আপোনালোকে এই তেলবিধ ৰাতি লগাই ৰাখিব ৰাতি আপোনালোকে চুলিৰ গুৰিত খুব ভালদৰে মাছাজ দিব পিছদিনাখন আপোনালোকে চুলিখিনি শ্যাম্পু কৰি পেলাই ধুই দিব কিদৰে মই তেলবিধ প্ৰস্তুত কৰিছো মই গোটেইখিনি আপোনালোকক জনাম প্ৰথমতে দেখুৱাই লৈছো আপোনালোকে কিদৰে এই তেলবিধ আপোনাৰ চুলিত ব্যৱহাৰ কৰিব চুলিত আপোনালোকে ব্যৱহাৰ কৰাৰ আগত চুলিখিনি আপোনালোকে ভালদৰে ফনিয়াই ল'ব ফনিয়াই লোৱাৰ পাছতে এই তেলবিধ আপুনি আপোনাৰ চুলিৰ গুৰিত লগাব পাৰে চুলিৰ গুৰিত লগোৱাৰ আগত এটা কথা মন কৰিব যাতে আপোনাৰ চুলিখিনি সাফা হৈ থাকে লেতেৰা চুলিত আপোনালোকে একেবাৰে ব্যৱহাৰ নকৰিব এতিয়া যেহেতু গৰম দিন হয় গৰম দিনতটো আমি চুলি ঘনাই ধুবলগীয়া হয় লেতেৰা চুলিত আপোনালোকে কেতিয়াও এই তেলবিধ ব্যৱহাৰ নকৰিব আৰু এই তেলবিধ ঘৰুৱা সামগ্ৰী হয় যদিও আপোনালোকে এমাহৰ কাৰণে এই তেলবিধ ব্যৱহাৰ কৰিব পাৰে বেয়া হৈ নাযায় ভালদৰে আপোনালোকে হাফৰখন মাৰি ৰাখিব বন্ধ কৰি ৰাখিব যদি আপোনাৰ হাতত পানী লাগি থাকে সেই পানী যদি এই তেলবিধলৈ যায় তেতিয়াও আপোনাৰ তেলবিধ কিন্তু নষ্ট হৈ যাব ঘৰুৱা তেল হয় গতিকে আপোনালোকে তেলবিধ ভালদৰে ৰাখিব তেতিয়া আপোনালোকে এমাহৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে এতিয়া মই অকণমান তেল হাতত লৈ লৈছো আপোনালোকে সৰু ল'ৰা-ছোৱালীকো ব্যৱহাৰ কৰিব পাৰে সৰুৰ পৰা বয়সস্থ লোকসকলেও এই তেলবিধ ব্যৱহাৰ কৰিব পাৰে এতিয়া দেখিছে মই অকণমান হাতত তেল লৈ লৈছো আৰু এতিয়া এইদৰে চুলিৰ গুৰিত খুব ভালদৰে মাছাজ দিব ইয়াৰ ফলত ৰক্ত সঞ্চালন হ'ব আৰু চুলিৰ গুৰিত অক্সিজেন প্ৰবাহিত হ'ব এইদৰে আপোনালোকে খুব ভালদৰে চুলিৰ গুৰিত মালিচ দিব যি আপোনাৰ চুলিখিনি মজবুত আৰু ঘন কৰি তুলিব এইদৰে খুব মালিচ দিব আপোনালোকে চুলিৰ গুৰিত দেখিছেনে মই যিদৰে মালিচ দিছো ঠিক সেইদৰে মালিচ দিব আপোনালোকে 5 মিনিট মান মাছাজ দিব পাৰে খুব ভালদৰে গুটেই চুলিতে লগাব প্ৰথমতে আপোনালোকে চুলিৰ গুৰিত এইদৰে মালিচ দি ল'ব তাৰ পিছত আপোনালোকে গুটেই চুলিখিনিতে লগাব পিছত আপোনালোকে গুটেই চুলিখিনিত ভালদৰে লগাব মই আপোনালোকক ভিডিঅ'ত এইদৰে দেখুৱাইছো আৰু পিছদিনাখন আপোনালোকে শ্যাম্পু কৰি পেলাই চুলিখিনি ধুই দিব এইদৰে আপোনালোকে কন্টিনিউ যদি এমাহ কৰে আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব ঘৰুৱা যিখিনি মই আপোনালোকক হেয়াৰ পেক দিছো সেইখিনিটো আপোনালোকে ব্যৱহাৰ কৰিবই লগতে ডায়েটৰ ওপৰতো গুৰুত্ব দিয়ক আৰু এনে ধৰণৰ তেল প্ৰস্তুত কৰি আপুনি চুলিত ব্যৱহাৰ কৰিব পাৰে এতিয়া বলক পলম নকৰি চাই লওঁ এই তেলবিধ আমি কিদৰে প্ৰস্তুত কৰিম মই লৈছো নৰসিংহ পাতৰ বিষয়েও আপোনালোকক মই জনাই আছো নৰসিংহ পাতত বিটা কেৰোটিন পাব
প্ৰটিন পাব যে আপোনাৰ চুলিখিনি স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব, নতুনকৈ চুলি গজোৱাত সহায় কৰিব, চুলিখিনি ক'লা আৰু ঘন কৰাটো সহায় কৰে। মই কেইবাটাও ভিডিঅ' নৰসিংহ পাতৰ ওপৰত বনাইছোঁ। এতিয়া নৰসিংহ পাতখিনি ভালদৰে ছিঙি পেলাই ধুই ল'ম। ইমানখিনি মই নৰসিংহ পাত লৈছোঁ আৰু এতিয়া নৰসিংহ পাতখিনি মই ধুই ল'ম। ইয়াৰ পিছত লৈছোঁ মই এটা পিঁয়াজ লৈছোঁ। পিঁয়াজত ছালফাৰ আছে যিয়ে আপোনাৰ কলাজেনৰ প্ৰডাকশ্যনটো বৃদ্ধি কৰিব। পিঁয়াজে আপোনাৰ চুলি সৰাৰ সমস্যাটো দূৰ কৰিব, নতুনকৈ চুলি গজোৱাত সহায় কৰিব। এতিয়া মই এই পিঁয়াজটো কাটি ল'ম। এয়া দেখিলেনে, মই পিঁয়াজটো কাটি ল'লোঁ আৰু ইয়াৰ পিছত আৰু দুটা বস্তু মই ইয়াৰ লগত মিক্স কৰিম। ইয়াৰ পিছত মই লৈছোঁ চুলিৰ কাৰণে বৰদান, চুলিৰ বাবে এবিধ অতি উপযোগী ঔষধি গুণ সম্পন্ন সামগ্ৰী মিঠি। মই মিঠি লৈছোঁ। ইয়াৰ মই 3 চামুচ মই মিঠি ল'ম। ইয়াৰ পিছত লৈছোঁ চুলিৰ বাবে অন্য এবিধ চমৎকাৰী ঔষধি গুণ সম্পন্ন সামগ্ৰী কালজিৰা, যিয়ে চুলিখিনি ক'লা কৰিব, চুলিৰ গুৰি মজবুত কৰি চুলিখিনি শক্তিশালী কৰিব। মই কালজিৰাও লৈছোঁ 3 চামুচ। পদ্ধতিটো আপোনালোকে এবাৰ ভালদৰে চাই লওক। এই তেলবিধ আমি কেনেধৰণে প্ৰস্তুত কৰিম। এয়া আপোনালোকে দেখিলে মই গোটেই সামগ্ৰীকেইটা মিহলাই পেলালোঁ। মিঠি আৰু কালজিৰাখিনিও আপোনালোকে ভালদৰে ধুই ল'ব, যিহেতু আপোনালোকে চুলিত ব্যৱহাৰ কৰিব। চাফ চিকুণকৈ আমি তেলবিধ প্ৰস্তুত কৰিম যাতে আপোনাৰ চুলিৰ কোনো ধৰণৰ সমস্যা নহয়। এই গোটেই কেইবিধ ঘৰুৱা সামগ্ৰী মই ভালদৰে ধুই লৈছিলোঁ। ইয়াত পানী আছে, আমি তেলবিধ এনেকৈ প্ৰস্তুত কৰিব নোৱাৰোঁ। ইয়াৰ পানীখিনি আঁতৰাব লাগিব। ইয়াৰ বাবে মই এখন কেৰাহী লৈছোঁ আৰু শুকানকৈ এইখিনি অলপ ভাজি ল'ম যাতে ইয়াৰ পানীখিনি আঁতৰি যায়। গোটেইকেইটা বস্তু একেলগে মিক্স কৰি পেলাই মই শুকানকৈ ভাজি ল'ম। এতিয়া আপোনালোকে লৰাই থাকিব, নহ'লে আকৌ লাগি ধৰিব, যাতে ইয়াৰ পানীখিনি সম্পূৰ্ণকৈ নাইকিয়া হৈ যায়। আমি অলপ সময় ভাজি ল'ম। আপোনালোকে ৰ'দতো শুকুৱাই ল'ব পাৰে, কিন্তু এইদৰে ভাজি ল'লে অকণমান সোনকাল হয়। চুলিৰ কাৰণে গোটেইকেইটা সামগ্ৰীয়ে বৰদান বুলি ক'ব লাগিব। প্ৰকৃতিৰ পোৱা এনেধৰণৰ সামগ্ৰীয়ে আপোনাৰ চুলিখিনি মজবুত আৰু শক্তিশালী কৰিব। তেলবিধ মই আপোনালোকক দেখুৱাই আছোঁ কিদৰে প্ৰস্তুত কৰিব। এয়া দেখিছেনে, আমাৰ পানীখিনি একেবাৰে নাইকিয়া হৈ গ'ল। এতিয়া আমি তেলবিধ প্ৰস্তুত কৰিব পাৰোঁ। আমি যিহেতু তেল প্ৰস্তুত কৰিম, ইয়াৰ কাৰণেতো আমাক বেলেগকৈ তেল লাগিবই। ইয়াৰ বাবে আপোনালোকে নাৰিকল তেলো ল'ব পাৰে, তিল তেলো ল'ব পাৰে। এয়া দিছোঁ মই প্ৰথমতে নাৰিকল তেল। আপোনালোকে অকল নাৰিকল তেল দি পেলাইও তেলবিধ প্ৰস্তুত কৰিব পাৰে। মই দুবিধ তেল মিক্স কৰিম ইয়াত। আপোনালোকে মিঠাতেলো দিব পাৰে, একো কথা নাই। মিঠাতেল আৰু নাৰিকল তেল মিক্স কৰি দিব পাৰে। আমাৰ কেৰাহীখন গৰম হৈয়ে আছিলে, বহুত বেছি আমি তেলখিনি গৰম নকৰোঁ। এতিয়া যিখিনি সামগ্ৰী মই ভাজিছিলোঁ শুকানকৈ, এই গোটেইকেইটা সামগ্ৰী মই এই তেলবিধত ব্যৱহাৰ কৰিম। এয়া গোটেইকেইটা সামগ্ৰী মই এতিয়া দি দিছোঁ এই তেলবিধত। এতিয়া আমাৰ কাম হ'ব, আমি লৰাই থাকিব লাগিব। আপোনালোকে এদিনেই কষ্ট কৰিব, এমাহৰ কাৰণে আপোনালোকে তেলবিধ ব্যৱহাৰ কৰিব পাৰে। কষ্টটো অকল এদিনেই কৰিব লাগে। সেইদৰে লৰাই থাকিম। এয়া দেখিছেনে ইমান ফেন ওলাইছে। ইয়াত যিহেতু মই মিঠিও ব্যৱহাৰ কৰিছোঁ, ইয়াক নেচাৰেল শ্বেম্পু হিচাপেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত যদি অলপ অলপ পানী আছিলেও, পানী ৰৈ গৈছিলে, এই পানীখিনিও এতিয়া নাইকিয়া হৈ যাব। আৰু এয়া প্ৰায় 5 মিনিটমান হৈ গ'ল। আপোনালোকে দেখিছেনে, এই কালাৰখিনি চাওকচোন, ব্ৰাউন কালাৰ হৈ গৈছে। আপোনালোকে তেলবিধ কেনেকুৱা হৈছে কালাৰটো
মই যেতিয়া চেকি পেলাই দেখুৱাম নহয় তেতিয়াহে আপোনালোকে বুজি পাব গোটেইখিনি সামগ্ৰীৰ যিখিনি ঔষধি গুণ আছে এই তেলবিধৰ লগত খুব ভালদৰে মিক্স হৈ গৈছে তেলবিধ আমাৰ প্ৰস্তুত হৈ গৈছে ইয়াৰ পিছতে আমি গেছটো অফ কৰি দিম এয়া মই গেছটো অফ কৰি দিলো এতিয়া আমি এই তেলবিধ ঠাণ্ডা হ'বলৈ দিম ইয়াৰ পিছত চেকি লম এতিয়া আমি এই তেলবিধ ভালদৰে চেকি লম ইয়াৰ কাৰণে চেকনিও ল'ব পাৰে আপোনালোকে নহলে এখন কাপোৰ লৈ ল'ব কটনৰ এখন কাপোৰ লৈ ল'ব পাতল কাপোৰ আৰু কাপোৰটো আপোনালোকে চেকি ল'ব পাৰে যেনে আপোনালোকে তেলবিধ চেকি ল'ব ইয়া দেখিছেনে আপোনালোকে কালাৰটো তেলবিধৰ কালাৰটো আৰু ইয়াত এটা আপোনালোকে বটলত ষ্ট'ৰ কৰি ৰাখিব এইদৰে ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতে শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ